নমস্কাৰ বাস্তু আসাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে মহানৱৰাত্ৰি 2025 বৰ্ষৰ শাৰদীয় মহানৱৰাত্ৰিয়ে কেনেকুৱা চমৎকাৰ কৰে। এই নৱৰাত্ৰি ব্ৰত আপুনি কেনেকৈ পালন কৰিব, কেনেকৈ কলহ স্থাপন কৰিব আৰু কেনেকৈ আপুনি কন্যা পূজন কৰিব, সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ মাধ্যমত। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে নৱৰাত্ৰি। চাওক, বছৰটোত 4টা নৱৰাত্ৰি আহে, তাৰ ভিতৰত শৰৎ পূজাৰ সময়ত যি আমাৰ নৱৰাত্ৰি পালন কৰা হয় সেই নৱৰাত্ৰি সকলোতকৈ ডাঙৰ নৱৰাত্ৰি। আজি আপোনালোকক জনাম 2025 বৰ্ষৰ শাৰদীয় নৱৰাত্ৰিৰ বিষয়ে সবিশেষ। প্ৰথমে জানি লওক যে নৱৰাত্ৰি কেতিয়া আৰম্ভ হৈছে। 2025 বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি আৰম্ভ হৈছে 22 ছেপ্টেম্বৰ সোমবাৰ দিনা। শেষ হ'ব কেতিয়া? 1 অক্টোবৰ 2025 বৰ্ষৰ 1 অক্টোবৰ বুধবাৰৰ দিনা। সবচে ডাঙৰ কথা, এইবাৰ নৱৰাত্ৰিৰ 9টা দিন নহয় 10টা দিন। কেনেকৈ 10টা দিন হ'ল? এইবাৰ আমাৰ যিদিনাখন তৃতীয়া, সাধাৰণতে প্ৰত্যেকটো দিন প্ৰথমা প্ৰতিপদা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী এইদৰে হয়। প্ৰত্যেকটো দিনত এটা দিন হয়, কিন্তু এইবাৰ আমাৰ তৃতীয়াৰ দিনা দুদিন পৰিছে। 24 ছেপ্টেম্বৰ 25 ছেপ্টেম্বৰ এই দুই দিনেই তৃতীয়া পৰিছে। গতিকে এইবাৰ নৱৰাত্ৰি সৰ্বমুঠ 10টা দিন। 22 ছেপ্টেম্বৰ আৰম্ভ হৈ 1 অক্টোবৰ দিনা নৱৰাত্ৰি শেষ হ'ব। পোনপ্ৰথমে জনাই লওঁ যে এইবাৰ দুৰ্গা মাতা আহিব হাতীত অহাটো শুভ, খুব ভাল বৃষ্টি হয়, শস্য খেতি বাতিৰ কাৰণে যথেষ্ট ভাল। আৰু এইবাৰ দুৰ্গা মাতা যাব নৌকাত গ'লে মানুহৰ সমাজৰ কল্যাণ হয় বুলি কোৱা হয়। চাওক, নৱৰাত্ৰি সকলোৱে জানে বছৰটোৰ আটাইতকৈ পবিত্ৰ দিনৰ ভিতৰত এটা 9টা দিন। মহাদুৰ্গাৰ 9টা ৰূপক প্ৰতিনিধিত্ব কৰে প্ৰতিটো দিনেই। এই নৱৰাত্ৰিতেই নৱৰাত্ৰি 9টা ৰূপ মিলিত হৈ শক্তিশালী মাতা দুৰ্গা প্ৰকট হৈছিলে, সৃষ্টি হৈছিলে আৰু শেষত গৈ অসুৰক বধ কৰিছিলে। শাস্ত্ৰৰ মতে প্ৰকৃততে কি হয়, নৱদুৰ্গা হৈছে শক্তিৰ প্ৰতীক, অসুৰ হৈছে নিগেটিভ এনাৰ্জি, মা দুৰ্গা হৈছে পজিটিভ এনাৰ্জি, অৰ্থাৎ অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় সাব্যস্ত কৰে। পোনপ্ৰথমে মই জনাই লওঁ যে কলহ স্থাপন কৰা। আপোনালোকে সকলোৱে জানে যিসকল লোকে নৱৰাত্ৰি পালন কৰে তেওঁলোকে কলহ স্থাপন কৰে, অখণ্ড জ্যোতি জ্বলায়। এইখিনি নিয়ম কৰে। একমাত্ৰ অসমত বুলি নহয়, সমগ্ৰ ভাৰতত তথা ভাৰতীয় লোক পৃথিৱীৰ যি প্ৰান্তত আছে সমস্তখিনি মানুহে নৱৰাত্ৰি 9টা দিন পালন কৰে। যিসকল লোক দেৱী শক্তি আৰু দেৱী ভক্তিত বিশ্বাসী, যদি আপুনি আজিলৈকে পালন কৰি চোৱা নাই, এবাৰ পালন কৰি চাওক। আপোনাৰ জীৱনত চমৎকাৰ হ'বলৈ এটা বছৰৰ ভিতৰতে আপুনি চমৎকাৰ দেখা পাব। মই পোনপ্ৰথমে জনাই লওঁ কলহ স্থাপন। কেনেকৈ কলহ স্থাপন কৰে। চাওক, আপোনাৰ ঘৰৰ যিটো ঈশান কোণ, গোসাঁই ঘৰ য'ত থাকিব লাগে, চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি ল'ব নৱৰাত্ৰিৰ দিনটো অহাৰ আগেই। এটা কলহ লাগিব। কলহটো মাটিৰো হ'ব পাৰে, পিতলৰো হ'ব পাৰে। যদি মাটিৰ কলহ আনে তেনেহ'লে তাক বিসৰ্জন দিয়া হ'ব। মাটিত এটা স্বস্তিক চিহ্ন আঁকি পেলাই সেই কলহটো তাত আপুনি থব। কলহটোৰ যিটো চিঞা অংশ, ডিঙি দুখৰ যিটো সৰু অংশ, তাত ৰঙা ৰছীৰে বান্ধি ল'ব। কলহটোতো আপুনি সেন্দুৰৰ ফুট দি ল'ব। এই কলহৰ চাৰিওফালে জহ ধান আৰু বালি মিক্স কৰি এটা প্ৰলেপ দিব, সামান্য 1-2 ইঞ্চি ওখ চাৰিওফালে। আৰু জহ ধান পূজাৰ দোকানত বিচাৰি পাব। আপুনি এদিন বা দুদিন আগতে আনি সেই জহ ধানখিনি তিয়াই থব। কাৰণ কিয়, আমি জহ ধান আৰু বালি যেতিয়া আমি প্ৰলেপ এটা সৃষ্টি কৰোঁ ঘৰটোৰ চাৰিওফালে, তাৰ সেই জহ ধানখিনি গজালি মেলে। যিমান গজালি ভাল হ'ব সিমান আপোনাৰ কাৰণে ভাল, ঘৰখনৰ কাৰণে ভাল। আৰু প্ৰত্যেক দিনে 9টা দিনত প্ৰত্যেক দিনে এটা পানী স্প্ৰে তাত মাৰি থাকিব। কিয়? তেতিয়া আপোনাৰ শস্যখিনি খুব ধুনীয়াকৈ বাঢ়ে। ঘৰটো স্থাপন কৰাৰ আগতে মই ক'লো এটা স্বস্তিক চিহ্ন আঁকি ল'ব, অলপমান চাউল দি ল'ব। এতিয়া সেই ঘৰটোত পানী ঢালিব। তাত 9টা বস্তু দিব লগা আছে। কি দিব লগা আছে? দুবৰি বন, পঞ্চৰত্ন সৰ্বসিদ্ধি। ক'ত পাব? পূজাৰ দোকানত পাব। এটা গোটা তামোল, এটা এটকীয়া কইন, ৰঙা চন্দন, ইত্ৰ, অলপ হালধি গুড়ি আৰু তাৰ লগত মিহলাব অলপমান চাউল।
এইকেইটা বস্তু তাত আপুনি ঘৰটোৰ ভিতৰত যিখিনি পানী দিব তাতে 9টা সামগ্ৰী মিহলাব লগা আছে। এতিয়া কলহৰ ওপৰৰ অংশত ওলাই থকাকৈ নখিলা আম পাত আনিব ঠাৰি হৈ, যাতে এনেকে ওলাই থাকে আম পাত খিলা। তাৰ ওপৰত আপোনালোকে এটা গোটা নাৰিকল আনিব, নুগুচোৱা, তাত সেই নাৰিকলডালত ঠাৰি লাগি থকা হ'ব লাগিব। ঠাৰি অংশটো আপোনালোকৰ ফালে থাকিব, জোঙা অংশটো ভগৱানৰ ফালে থাকিব। ৰঙা কাপোৰ এখনে সেই নাৰিকলটো মেৰিয়াব, তাত ৰঙা ৰছী বান্ধিব, বান্ধি পেলাই আপোনাৰ ঘৰটোৰ ওপৰত এই নাৰিকলটো প্ৰতিষ্ঠা কৰিব। কেতিয়া কৰিব? নৱৰাত্ৰিৰ প্ৰথম দুদিনা, 22 ছেপ্টেম্বৰৰ দিনা। সেই সময়ত তাত আপুনি, এইটো হ'ল ঘট। এতিয়া আহিলে অখণ্ড জ্যোতি। এই ঘটৰ কিনাৰত কাষত এটা মাটিৰ চাকি ল'ব, আকাৰটো অলপ ডাঙৰ ল'ব, কাৰণ 9 দিন জ্বলিব লাগিব। তাত আপোনালোকে মিঠাতেল নহয় ঘিউ ব্যৱহাৰ কৰিব। চাউল, আপোনাৰ চাকিটোৰ তলত অলপমান চাউল দি ল'ব, কাৰণ কিয় ডাইৰেক্টলি মাটিত কেতিয়াও চাকি নিদিয়ে। তাত ৰঙা শলিতা ব্যৱহাৰ কৰিব, শলিতাডাল অলপমান দীঘল কৰিব। সেইদিনা পুৱা আপোনালোকে অখণ্ড জ্যোতি জ্বলাব, চাকি গছ জ্বলাব, আৰু ভগৱানৰ ফটোৰ আগত, ঘটৰ আগত, বন্তিৰ আগত আপোনালোকে ব্ৰতৰ সংকল্প ল'ব, মা দুৰ্গাক স্মৰণ কৰি 9 দিনৰ এটা ব্ৰত। য়েছ, সেইদিনাখনৰ পৰাই চাওক, 22 তাৰিখে কিন্তু এই কাম ৰাতিপুৱা যিমান জলদি পাৰে সিমান সোনকালে কৰিব, কাৰণ দীঘলীয়াকৈ দেৰিকৈ ব্ৰত আৰম্ভ নকৰে। আৰু সকলো ব্ৰত আৰম্ভ হয় আমাৰ এটা সংকল্পৰ দ্বাৰা। আপুনি সংকল্প ল'লে, হে মাতা কিবা দায়দোষ কৰিলে ক্ষমা কৰিবা, যি সামান্য নিয়ম জানো তাৰে এই কাম কৰিছো। চাওক, মই একদম সহজ সৰলভাৱে জনাইছো, সকলো মানুহে কৰিব পাৰে। 9টা দিন। সেই ব্ৰত ভাঙিব কেতিয়া? 1 অক্টোবৰ দিনা। মই আগেয়ে ক'লো, এইবাৰ নৱৰাত্ৰি 9টা দিন নহয়, 10টা দিন। এতিয়া চাওক, ব্ৰতৰ সময়ত আপুনি কি খাব পাৰিব, কি খাব নোৱাৰিব। প্ৰথম কথা, ব্ৰতৰ সময়ত এই 9টা দিনত আপুনি দিনটোত 2বাৰ ফল আহাৰ গ্ৰহণ কৰিব পাৰে। মনত ৰাখিব, ফল আহাৰ কেতিয়া? ৰাতিপুৱা সময়ত এবাৰ, সন্ধ্যা সূৰ্য অস্ত যোৱাৰ আগে এবাৰ। নিমখ থকা হলে নহব, তাত নিমখ দিলে নহব, জাষ্ট ফল হ'ব লাগিব। বাৰে বাৰে খাই মুখ জোঠা নকৰিব। আৰু 9টা দিন আপুনি যেতিয়া ফল খাব, আপোনাৰ শৰীৰটোৰ ভিতৰৰ পৰা শুদ্ধিকৰণ হ'ব। আৰু এনাৰ্জি পাই থাকিবলৈ সকলো সময়তে আপুনি নেমু পানী খাব পাৰে, চেনি নিমখ নিদিয়াকৈ। য়েছ, প্ৰত্যেকে জানি লওক এইটো কথা। আৰু এটা কথা মই কৈছো যে নৱৰাত্ৰি 9 দিনৰ ব্ৰত অতি কঠোৰ ব্ৰত, জটিল ব্ৰত। বয়স্ক লোকসকল, গৰ্ভৱতী বা দুগ্ধপান কৰোৱা মহিলাসকল, বৃদ্ধ লোকসকল, ৰোগীয়া লোকসকলে এই ব্ৰত নকৰিলে হ'ব। মনৰ ভিতৰত যদি আস্থা থাকে সেয়াই হ'ব। যিসকলে এই ব্ৰত কৰিব নোৱাৰে, এটলিষ্ট এই 9টা দিন আপুনি কেতিয়াও মাছ, মাংস, কণী ভক্ষণ নকৰিব। এতিয়া চাওক, এইদৰে আপুনি 9টা দিন থাকিলে, যেতিয়া আপোনাৰ ব্ৰত ভঙা সময় কোনদিনা আহিলে? যে 1 অক্টোবৰ। 1 অক্টোবৰ দিনা আপুনি কি কৰিব? সেই নাৰিকলটো তাৰ পৰা আপুনি সেই ভগৱানৰ আগত পুনৰ গৈ পেলাই আপুনি ব্ৰত ভঙাৰ কথা আপুনি জনাব, যে ব্ৰত ভাঙিছো, ইয়াৰ সময়ত যি দায়দোষ হৈছে ক্ষমা কৰিবা। সেই নাৰিকলটো তাৰ পৰা আঁতৰাব, ঘটটো সামান্য লৰাই, তাৰ পাছত সেই যিখিনি পানী আছে, সেই ঘটৰ ভিতৰত যিখিনি পানী আছে, সেই তাত থকা আম পাতকেইটা উল্টা কৰি সেই পানীখিনি জুবুৰিয়াই পেলাই ঘৰৰ চাৰিওফালে ভিতৰে বাহিৰে ছটিয়াই দিব। বাকী থকা পানীখিনি কোনোবা গছৰ তলত দি দিলে, তাত মিহলোৱা 1 টকীয়া কইন আৰু গোটা তামোল টুকুৰা আপুনি আনি নিজৰ ধনস্থানত বা গোসাঁই ঘৰত থৈ দিব। আৰু চাকি গছ নিজে নিজে নুমাই যাবলৈ দিব। চাকি গছ আপুনি নুমাই নিদিব যেতিয়ালৈকে জ্বলে। আৰু গোটেই পূজাৰ সামগ্ৰীখিনি আপুনি গৈ নেক্সট দিনা বোৱতী, বা সেইদিনাই হওক নেক্সট দিনাই হওক, বোৱতী নদীত বিসৰ্জন দিব লগা আছে। এতিয়া চাব, এই আপোনাৰ ব্ৰত যেতিয়া ভাঙে, এই ব্ৰত ভঙা প্ৰকৃততে কন্যা পূজন কৰা হয়। আপোনাৰ ওচৰে পাজৰে বিভিন্ন মন্দিৰত, গায়ত্ৰী মন্দিৰ হওক বা অন্যান্য নামঘৰত হওক, কন্যা পূজন পাতে। নৱৰাত্ৰি উপলক্ষে ভাৰততো বিভিন্ন জেগাত পাতে। আমি অসমৰ খুব কম জেগাতে দেখিছো, বা গায়ত্ৰী মন্দিৰ থাকিলেও আপুনি যাব পাৰে। তাত কন্যা পূজন হয় বিধিৱত, সম্পূৰ্ণ হৱন কুণ্ডত যজ্ঞ কৰি। তাততো উপস্থিত থাকিব পাৰিলে সৰ্বশ্ৰেষ্ঠ। 9 গৰাকী কন্যাক কিবা নহয় কিবা আভূষণ আপুনি দিব পাৰে, দিব লাগেই, পাৰে নহয়। তাত 9+1 এটা ল'ৰাটো বালকৃষ্ণ বুলি ধৰা হয়। তেওঁলোকক সেৱা সৎকাৰ কৰি আপোনালোকে সেইদিনা ব্ৰত ভাঙিলে। চাওক, এই 9টা দিনৰ ব্ৰতে আপোনাৰ দেহৰ গোটেই ভিতৰৰ চোৱা শুদ্ধি কৰিবই আপোনাৰ মানসিকভাৱে সাংঘাতিক শক্তিশালী কৰি তুলিব। প্ৰথম এদিন দুদিন হয়তো আপোনাৰ ভোক লাগিব, তাৰ পাছত আপুনি এই 9টা দিন কেনেকৈ পাৰ হৈ গ'ল নিজেই গম নাপাব। আৰু এটা কথা জানিব, নৱৰাত্ৰি ব্ৰত যদি আপুনি ৰাখে, ব্ৰতে আছো বুলি শুই বহি নাথাকিব। কঠোৰ কাম নকৰিব, কিন্তু সৰ্বসাধাৰণ আমি যিখিনি কাম কৰো সেইখিনি নকৰাকৈ নিশ্চয় নাথাকিব। ব্ৰতৰ সময়ত খং ৰাং নকৰিব, হাই কাজিয়া নালাগিব, তৰ্ক বিতৰ্ক নকৰিব।
আৰু স্পেচিয়েলি কন্যা বা মহিলাক ভুলতো বেয়া ব্যৱহাৰ নকৰিব। এই কাৰণেই কৈছো, এই সময়ত সকলো কন্যাৰ মাজত মাতা দুৰ্গা খুব জাগ্ৰত ৰূপত থাকে। যিসকল লোক দেৱী শক্তি আৰু দেৱী ভক্তিত বিশ্বাসী হয়, চাওক বহু লোক আছে আমাৰ সমাজত যি নৱৰাত্ৰি ব্ৰত পালন কৰে। আৰু এটা কথা মই কওঁ, এই 9টা দিনত আপুনি চাকি গছৰ কিন্তু স্পেচিয়েল কেয়াৰ ল'ব লগা আছে। চাই থাকিব চাকি গছ যাতে কোনোপধ্যে নুমাই নাযায়, তাৰ কাৰণে সময়ে সময়ে ঘিউ আপুনি দি থাকিব লাগিব, খলিতাডাল দীঘল কৰি ৰাখিব লাগিব। ৰাতি শোৱাৰ আগতে প্ৰত্যেক দিনা কি মন্ত্ৰ জপ কৰিব লাগে ভিডিঅ' মাধ্যমেৰে আমি হয়তো জনাম। 1 মালা জপ কৰিলে সৰ্বশ্ৰেষ্ঠ, যদি 1 মালা জপ কৰিব নোৱাৰে এটলিষ্ট সৰু মন্ত্ৰটো 11 বাৰ জপ কৰি আপুনি শুবলৈ যাব। আৰু যি গোসাঁই ঘৰত আপুনি অখণ্ড জ্যোতি জ্বলাইছে, কলহ প্ৰতিষ্ঠা কৰিছে, পুৱা গধূলি তাত সুগন্ধিময় ধূপ ধূনা দিয়ক। য়েছ, প্ৰত্যেকেই জানক, সকলোকে জনালো। এইদৰে আপুনি আপোনাৰ ঘৰত নৱৰাত্ৰি ব্ৰত পালন কৰিব পাৰে। এই নৱৰাত্ৰিৰ 9টা পবিত্ৰ দিনত দেৱীক ভাৱ ভক্তি কৰক সকলো ফালৰ পৰা, কৰিলেতো আপুনি ফল পাবই পাব। য়েছ, প্ৰত্যেকে জানক, যি লোকে নৱৰাত্ৰি ব্ৰত পালন কৰিছে সেই লোকে ইয়াৰ সুফল নিজৰ জীৱনত পাইছে। সঁচা কথাত ক'বলৈ গ'লে আপোনাৰ জীৱনত কিছুমান এনেকুৱা চমৎকাৰ আহিব, আমি হয়তো নিজে কল্পনা কৰা নাছিলো যে মোৰ জীৱনত এইখিনি কথা হ'বলৈ গৈ আছে। এই গোটেই বিষয়টো আস্থাৰ ওপৰত জড়িত, প্ৰত্যেকে জানক এইটো কথা। আৰু যিসকল লোকে পাৰে নিশ্চয় কৰক, কাৰণ কেলে ইয়াৰ সুফল বহু হাজাৰ বছৰ ধৰি মানুহে পাই আহিছে। আশা কৰা যে ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো। যিমান পাৰে নৱৰাত্ৰি এই ভিডিঅ'টো যিমান পাৰে অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক, যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।